কুৱেশ্যনটো আহিছোঁ ইয়াত আহিছে মেইনছৰ কাৰণে নিউজ পেপাৰ আফটাৰ প্ৰিলিমছ ইম্পৰ্টেণ্ট নে? এইটো খুব সহজ এটা প্ৰশ্ন। আমি ক'ব গ'লে আমাৰ মেইনছ পৰীক্ষা যিহেতু এতিয়া অক্টোবৰত হ'ব, অক্টোবৰ 11, 12, 13 আমাৰ প্ৰিলিমিনেৰী ৰিজাল্ট দিছে ইতিমধ্যে। গতিকে মাজত আমি প্ৰায় আঢ়ৈ মাহ সময় পাওঁ। অলমষ্ট এই 2 মাহ আমি পঢ়িম, লাষ্টৰ 15 দিনৰ নিউজ পেপাৰ নপঢ়িলেও হ'ল। বাট নিউজ পেপাৰ পঢ়াটো এইকাৰণেই জৰুৰী হয়, আমি নিউজ পেপাৰত এডিটৰিয়েলখিনি যেতিয়া পঢ়ি থাকোঁ ৰিপিটেড টপিকবিলাক আহি থাকে, গতিকে আমাৰ নলেজটো গেইনহে হ'ব। গতিকে মই ভাবোঁ যে এই 2 মাহ বা 1.5 মাহৰ যি নিউজ পেপাৰ প্ৰিলিমিনেৰীৰ পাছত সেইখিনিও আমি পঢ়িব লাগে। নেক্সট কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট। কি কলম ইউজ কৰিছিলে বা কি মানে আপুনি কি কলম ইউজ কৰিছিলে বুলি সুধিছে, লগতে মানে কি কলম ইউজ কৰিব পাৰি সেইটো সুধিছে। প্ৰশ্নটো যথেষ্ট ভাল, সৰু প্ৰশ্ন, বাট খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কাৰণ কলমৰ ক্ষেত্ৰত মোৰো খেলি মেলি লাগিছিল। জেল পেনেতো আমি লিখিব নোৱাৰোঁ, বল পেন লাগে, ব্লু বা ব্লেক পেনে আমি লিখিব পাৰোঁ। গতিকে এটা কমফৰ্ট কলম হ'লে আমাৰ কাৰণে ভাল, কলমটো আপোনালোকে ল'ব পাৰিব। আৰু এটা ছাজেশ্যন এইটোৱে দিওঁ, আমি সৰু সৰু কলমে কেতিয়াবা লিখোঁ, সৰু মানে ক্ষীণ কলমে নিলিখিব, শকত কলমে লিখিব, কাৰণ বহুত বেছি লিখিব লগা হয়, হাত যাতে নিবিষায় তাৰ কাৰণে শকত কলমে লিখিব। আৰু যিটো কলম আপুনি ব্যৱহাৰ কৰিম বুলি ভাবিছে এতিয়াৰ পৰাই সেই কলমটো ব্যৱহাৰ কৰি এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব। নেক্সট আহিছে নেক্সট ইয়েৰ প্ৰিলিমছ এণ্ড মেইনছ ডেট, যিহেতু ইলেকশ্যনো আছে সেইকাৰণে নেক্সট ইয়েৰৰ এইটো প্ৰশ্ন বহু ছাত্ৰ ছাত্ৰীয়ে সুধি আছে, যিসকলে অহা বছৰ পৰীক্ষা দিম বুলি প্ৰস্তুতি চলাই আছে 2026 প্ৰিলিমিনেৰী। আমাৰ যি পৰীক্ষা হৈ আহিছে আজিলৈকে মাৰ্চৰ ভিতৰতে হৈছে, মাৰ্চৰ পৰা কেতিয়াবা অকণমান ইফাল সিফাল হয়। গতিকে ইলেকশ্যনৰ টাইম যেতিয়া ডিক্লেয়াৰ কৰিব সেইটোৰ ওপৰত বেছ কৰি অকণমান টাইমৰ চেঞ্জেছ আহিব। বাট আমি মাৰ্চত প্ৰিলিমিনেৰী হ'ব বুলি প্ৰিপেৰেশ্যন কৰি যাম, আৰু যদি পিছুৱাই যায় আমাৰ কাৰণে ভাল, আৰু যদি আগুৱাই যায় আমি এতিয়াৰ পৰাই প্ৰস্তুতি চলাম। নেক্সট এজন ষ্টুডেণ্টৰ মানে পাৰ্চেণ্টেজ তোমাৰ HSLC 66% আৰু HS-ত 67.8%, ডিগ্ৰীত 80%, আৰু MA তেওঁ ডিষ্টেঞ্চত কৰি আছে ইংলিছ মেজৰত। তেওঁ মানে সুধিছে তেওঁ মানে এই পৰীক্ষাটো দিবৰ কাৰণে ইলিজিবল হয়নে, আৰু লগতে তেওঁ পাৰ্চেণ্টেজৰ কাৰণে কিবা নিগেটিভ ইম্পেক্ট পৰিব নেকি APSC পৰীক্ষা দিয়াৰ ক্ষেত্ৰত? খুব এটা ধুনীয়া প্ৰশ্ন হৈছে। ধুনীয়া এইকাৰণে কৈছোঁ, 66, 67 আৰু 80 এইকেইটা খুব সাংঘাতিক পাৰ্চেণ্টেজ বুলিয়ে কৈছোঁ। বহু UPSC বা APSCত এনেকুৱা ছাত্ৰ ছাত্ৰী সফলতাৰে পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় যাৰ পাৰ্চেণ্টেজ জাষ্ট 30%ৰ এবভ। কি কাৰণে? কাৰণ পাৰ্চেণ্টেজে আমাৰ কোৱালিটিটো কেতিয়াও মেটাৰ নকৰে। আমি হয় একাডেমিক লেভেলত আমি বহু কষ্ট কৰোঁ বা বিভিন্ন ধৰণে প্ৰস্তুতি চলাওঁ, এটা পাৰ্চেণ্টেজ আমাক লাগে। বাট UPSC বা APSC এনেকুৱা এটা পৰীক্ষা য'ত কেৱল মাত্ৰ গ্ৰেজুৱেশ্যনত 30% পাছ কৰিলেই আপুনি ইলিজিবল হয়। কিন্তু বয়সৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, সেই ক্ৰাইটেৰিয়াবিলাক আমি পাছত ডিছকাছ কৰিম বা নটিফিকেশ্যনত ধুনীয়াকৈ দিয়া থাকে। এতিয়া প্ৰশ্নটোৰ মতে আপুনি যি সুধিছে পাৰ্চেণ্টেজৰ লগত কোনো ধৰণৰ ইয়াৰ কথা নাই, জাষ্ট আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে UPSC বা APSC দিয়াৰ কাৰণে ইলিজিবল হয়।